বাক্সাত কাৰাগাৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি নৱনিৰ্মিত কাৰাগাৰ গৃহ আৰু চৌহদৰ বেৰত বৃহৎ ফাট প্ৰায় 54 কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ হৈছিল কাৰাগাৰ নিৰ্মাণৰ কাম 2017 চনতে বাক্সাৰ নিকাছিত আৰম্ভ হৈছিল কাৰাগাৰ নিৰ্মাণৰ কাম কিন্তু নিৰ্মাণ সম্পূৰ্ণ নহওঁতে চৌহদৰ সুৰক্ষা বেৰত ফাট মেলিছে ঠিকাদাৰৰ বিৰুদ্ধে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ ঠিকাদাৰৰ এই গাফিলতিৰ বিৰুদ্ধে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ जी आमार एटिया कारागार निर्माण हो आछे बर्तमान एटिया निर्माण कार्यसूची सम्पूर्ण हुआ नहीं सम्पूर्ण नहुआते निर्माण जिगुला कारागार घर बाउंडारी वाल সেই बाउंडारी कारागार घर सकलो बेरते बृहत फाट मेलिছে गतिके এই बृहत जेतिया निर्माण सम्पूर्ण कार्यसूची नहुआते जी बृहत फाट मेलिছে निर्माण हुआ सम्पूर्ण उठार पिछत এই ঘৰখন যেন বেৰবৰ বাগৰি নপৰিব তাৰ কিবা মানে নাই যিবিলাক বিয়াৰ ফাট মেলিছে এই সন্দৰ্ভত আমি বাক্সা জিলা ছাত্ৰ সন্থাৰ পৰা এটাই দাবী জনাইছো বিভাগীয় কৰ্তৃপক্ষক এটাই আহ্বান কৰিছো বিভাগীয় কৰ্তৃপক্ষ অতি শীঘ্ৰে এই কাৰাগাৰত যাই উপস্থিত হৈ তদন্ত কৰি যিবোৰ বেৰ নিৰ্মাণ কৰিছে বা যিবোৰ ফাট মেলিছে ইতিমধ্যে সেই ফাটবোৰ বালিৰে ঢাকি আৱৰি ৰাখিব চেষ্টা কৰিছে সেইবোৰ পুনৰ সিহঁতে পৰ্যবেক্ষণ কৰি পুনৰ মেৰামতি কৰাৰ বাবে অতি শীঘ্ৰে তদন্ত কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰক যিবোৰ কাম কৰিছে এতিয়ালৈকে সেইবোৰ খুবেই নিম্নমানৰ কাম কৰা যেনে আমাৰ অনুভৱ হৈছে কাৰণ এই বৃহৎ ডাঙৰ জেলখানা এখন যিবোৰ এতিয়াই সম্পূৰ্ণ কামটো হৈ নুঠোৱাতে এতিয়া যি ফাটবোৰ দেখা গৈছে বৃহৎ ফাট এই ফাটবোৰৰ অনুসৰণ কৰি আমি সেই কামবোৰ খুব নিম্নমানৰে হোৱা যেন অনুভৱ হৈছে আৰু ইয়াৰ লগে লগে দেখা গৈছে তাতে যিবোৰ মাটি সিমেন্ট বালি আদি ইত্যাদি ব্যৱহাৰ কৰিব লাগিছিল এইবোৰ খুব নিম্নমানৰ সিমেন্ট ব্যৱহাৰ কৰা হৈছে বা বালিবোৰ খুব উন্নতমানৰ নহয় মাটিৰে মিহলা দেখা গৈছে গতিকে এই বিষয়টো এটা তদন্ত কৰিব লাগে বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে কাৰণ বিভাগীয় কৰ্তৃপক্ষ ইমান দিনে ক'ত আছিল ইমান দিনে দেখা নাছিল নেকি বিভাগীয় কৰ্তৃপক্ষ পৰ্যবেক্ষণ কৰা নাছিল নেকি এই সিদ্ধান্তটো বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে পৰ্যবেক্ষণ কৰি এটা সিদ্ধান্ত গ্ৰহণ উচিত তদন্ত কৰিব বুলি আশা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ